শেষটো আজি শেষ বাক্য মই ইয়াত কৈছোঁ আৰু মই নকওঁ আৰু কোনো মই ইণ্টাৰভিউ নিদিওঁ। নমস্কাৰ, সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰা আপোনালোকৰ প্ৰাৰ্থনাসমূহ বাবাক জনাব পাৰিব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই দুটা দিনত যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে, এই দুটা দিনত সেই ভক্তসকলৰ বাবেও মন্দিৰৰ গেট খুলি দিয়া নহয়। গতিকে কোনো ভক্ত যদি দূৰ দূৰণিৰ পৰা আহে বা আপোনালোকে যদি অগ্নিনাভ বাবাৰ বিষয়ে অগ্নিনাভ মন্দিৰৰ কথা কয়, তেতিয়াহ'লে লগতে এই যে দুটা বাৰ বন্ধ থাকে, বুধবাৰ আৰু শনিবাৰ, এই কথাষাৰ লগতে জনাই দিব। নহ'লে দূৰ দূৰণিৰ পৰা ভক্ত আহি ইয়াৰ পৰা উভতি গ'লে আমাৰ নিজৰো বহুত বেয়া লাগে, কিন্তু আমি নিয়ম ভংগ কৰিবলৈও আমাৰ অসুবিধা হয়। যিহেতু আমাৰ এই দুটা দিনত মন্দিৰৰ সকলো কৰ্মকৰ্তা মিলি আমাৰ মন্দিৰৰ চাফ চিকুণতা কৰা হয়। বাবাৰ পূজা সেই দিনটোত আমাৰ কৰা নহয়। সেইবাবেই আমি সকলো কথা এই অনলাইন যোগে সকলোকে জনোৱা হয়। এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰা হ'ব। সকলো ভক্তই মনৰ পৰা সেৱা ল'ব পাৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ ভক্তবৃন্দ, আজি লাইভ যোগে আপোনালোকক এষাৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকে প্ৰশ্ন কৰি আছিলে, কালি মই নিউজ লাইভত লাইভ টেলিকাষ্টত সকলোখিনি স্পষ্টভাৱে মোৰ ক'বলগীয়া কথাখিনি কোৱা হ'ল। যদি আপোনালোকে সেই সময়ত চোৱা নাছিলে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় চাব পাৰিব। কালিয়ে নিউজ চেনেলৰ শেষৰটো ইণ্টাৰভিউ মই দিয়া হ'ল। যদি আপোনালোকৰ চাবলৈ আছে, তেতিয়াহ'লে আপোনালোকে চাই ল'ব পাৰিব। দ্বিতীয় কথা হ'ল, আমাৰ অগ্নিনাভ মন্দিৰত যিসকল বাবাৰ একান্ত ভক্ত, যিসকলে আজি বাবাৰ বিপক্ষে কোনোবাই যদি কৈছে, আপোনালোকে সপক্ষে মাত মাতিছে, মই বুজি পাওঁ আপোনালোকৰ সহ্য হোৱা নাই, দুখ পাইছে আপোনালোক সকলোৱে। সেই কথাখিনি মই খুব সুন্দৰভাৱে বুজি পাওঁ। কেৱল মাত্ৰ সেই আপোনালোকৰ বাবেই কালি মই নিউজ লাইভত সম্পূৰ্ণৰূপে মোৰ ক'বলগীয়া কথাখিনি লাইভ যোগে কোৱা হ'ল। যি উত্তৰ সুধিছিলে সকলোখিনি মই সুন্দৰভাৱে দিয়া হৈছে। আপোনালোক সকলোৱে চাই ল'ব পাৰিব। আৰু আজি এই লাইভ যোগে আকৌ কৈছোঁ, যিখিনি আপোনালোকে প্ৰশ্ন কৰিছিলে, অগ্নিনাভ বাবাৰ ত্ৰিশূল নাই, ডম্বৰু নাই, মূৰত গংগা নাই, প্ৰত্যেকটো ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। মোক সুধিছিলে, কোনোবা এগৰাকীয়ে মোক সুধিছিলে নহয়, কৈছিলে, মই পিৰিয়ডছৰ সময়ত পূজা কৰোঁ। মই মূৰ্খ নহয় যে মই পিৰিয়ডছৰ সময়ত মই পূজা কৰিম। তেওঁ এগৰাকী মহিলা হয়, তেওঁ নিজেই সেই কথাখিনি জ্ঞানখিনি তেওঁ থাকিব লাগিছিলে। হয়তো তেওঁ ঘৰত কৰে চাগে তেনেকে, সেইবাবে ক'লে। সেইকণ জ্ঞান সামান্য সৰু ছোৱালী এজনেও জানিব, যি মাকক সৰুৰ পৰা দেখিছে পিৰিয়ডছৰ সময়ত পূজা নকৰা। বাকী যিখিনি ক'বলগীয়া আছিলে মই ক'লো আপোনালোকক। বাবাৰ ত্ৰিশূল নাই কৈছিলে, যিখিনি বস্তু নাই কৈছিলে সকলোখিনি কোৱা হ'ল।
অগ্নিনাথ বাবাৰ বিগ্ৰহ পূজা নকৰে বুলি কৈছিলে শিৱৰ। আমি বিগ্ৰহ পূজা নকৰোঁ, আমি শিৱলিংগ পূজা কৰোঁ। সেই বিগ্ৰহভাগ সন্মুখত ৰাখিছোঁ বাবাৰ ৰূপটো চাবলৈ, মনলৈ আনিবলৈ। সন্মুখত শিৱলিংগ সেইভাগ আছে, আমি সেই শিৱলিংগ ভাগত আমি পূজা কৰোঁ। আৰু বিগ্ৰহভাগ শিৱলিংগ ভাগ স্থাপন কৰা ১.৫ বছৰ পিছত এই বিগ্ৰহভাগ অনা হৈছিলে। বিগ্ৰহভাগ সুন্দৰকৈ চাই লওক, ওপৰত জটা আছে, ত্ৰিশূল আছে, সকলো আছে। যিসকলে বিতৰ্ক কৰি আছিলে, প্ৰশ্ন কৰি আছিলে, মই উত্তৰ দিয়া নাছিলোঁ। মই একো উত্তৰ দিয়া নাছিলোঁ, চাই আছিলোঁ কিমানলৈ বাঢ়িব পাৰে। মই বাঢ়িবলৈ দিলোঁ। কালি যেতিয়া মই স্পষ্টভাৱে উত্তৰ দিলোঁ আৰু এতিয়া শেষৰটো উত্তৰ আজি লাইভত দিছোঁ, আপোনালোক সকলোৱে চাই ল'ব। মই প্ৰত্যেকৰে উত্তৰ দি নাথাকোঁ, মোৰ স্পষ্টীকৰণ সকলোখিনি কৰোঁ, আপোনালোকে নিজে চাই ল'ব। যিখিনি মোক ব্লেম আপোনালোকে জাপি দিছে যে মই ভক্তই দিয়া অৰিহণা মই খাইছোঁ, মই গাড়ী কিনিছোঁ, মই মাটি কিনিছোঁ, প্ৰত্যেকটো স্পষ্টীকৰণ মই দিলোঁ। এতিয়া আপোনালোকে যে কৈছিলে প্ৰমাণ দিয়ক, জুইত জাপ দিম, বাবাই মৃত্যু দিব, মৃত্যু ইমান সহজ নহয়। মৃত্যু যদি ইমান সহজেই হ'লহেঁতেন, তেতিয়াহ'লে মৃত্যুৰ পিছত মানুহে মুক্তি পায়। মুক্তি পোৱাটো ইমান সহজ হয় জানো? মানুহ যে এযোৰা মানুহে ১ বছৰ, ২ বছৰ, ১.৫ বছৰ, ৬ মাহ কষ্টত ভুগি থাকে, মৃত্যু বিচাৰিও মৃত্যু নাপায়। মৃত্যু ইমান সহজ হয় জানো? যি ছুইচাইড কৰে তেওঁ নিজে ইচ্ছা কৰি কৰে, তেওঁ ছুইচাইড কৰি তেওঁ শান্তি পায় জানো? মৃত্যু ইমান সহজ নহয়। যদি ভুল কৰে ভগৱানে শাস্তি দিয়ে। ইমান সহজে যদি মৃত্যু পালেই হয়, তো মানুহে যেতিয়া কষ্ট পায়, বেমাৰ হয়, ভগৱানক পোৱাৰ লগে লগে মৃত্যুৱে দি দিলেহেঁতেন। যিসকলে বাবাৰ নামত বিতৰ্ক কৰি আছে, যিসকলে বাবাৰ নামত বিতৰ্ক কৰি আছে, সেই বিতৰ্ক কৰা সকলক কওঁ, আপোনালোকক ভগৱানে উত্তৰটো দিব।